আমি আলোচনা কৰি আছিলোঁ ইৰৰ সেন্টেন্স সম্পৰ্কে। আজিও আমি ইৰৰ সেন্টেন্স সম্পৰ্কে আলোচনা কৰিম। ইৰৰ্ছ মানে হ'ল আমাক কিছুমান ভুল সেন্টেন্স দিয়া হ'ব, আমি সেই সেন্টেন্সকেইটা শুধৰণি কৰিব লাগিব, কাৰেক্ট কৰিব লাগিব। আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল SSLC গ্ৰামাৰ টপিক। মই বহীত কেইটামান সেন্টেন্স লিখি দিছোঁ। সেন্টেন্সকেইটা হ'ল ইৰৰ সেন্টেন্স আৰু লগতে আনসাৰ লিখি দিছোঁ। কোনটো সেন্টেন্স কেনেকৈ লিখিলে কাৰেক্ট হ'ব মই লিখি দিছোঁ। যেনে মই বহীত প্ৰথম সেন্টেন্স লিখিছোঁ, হি গেভ এ স্পীচ। তেওঁ এটা বক্তব্য দিছিল। এই সেন্টেন্সটো ইৰৰ সেন্টেন্স, ভুল সেন্টেন্স। যদি আমি শুদ্ধ কৰি লিখোঁ, হি মেড এ স্পীচ, ইয়াত গেপ নহ'ব, ইয়াত মেড দিব লাগিব। মেড দিলে সেন্টেন্সটো শুদ্ধ হ'ব, কাৰেক্ট হ'ব। 2 নম্বৰ সেন্টেন্স হ'ল দ্য মাৰ্ডাৰাৰ ৱাজ হাংড। যদি এই সেন্টেন্সটো মই শুদ্ধ কৰি লিখোঁ, হ'ব দ্য মাৰ্ডাৰাৰ ৱাজ হ্যাংড। মাৰ্ডাৰকাৰীক ফাঁচি দিয়া হৈছিল। পাষ্ট টেন্সত লিখিছোঁ আৰু ভাৰ্বটো পাষ্ট পাৰ্টিচিপলত লিখিছোঁ। দ্য মাৰ্ডাৰাৰ ৱাজ হ্যাংড, শুদ্ধ সেন্টেন্সটো হ'ব এইটো। 3 নম্বৰ সেন্টেন্স হ'ল হি কুড নট কিপ হাই মাৰ্ক। যদি আমি এই সেন্টেন্সটো কাৰেকশ্যন কৰি লিখোঁ, শুদ্ধ সেন্টেন্স হ'ব হি কুড নট কিপ হাই অপটেন। মাৰ্কৰ ঠাইত অপটেন লিখিব লাগিব ইন ইংলিছ। হি কুড নট কিপ হাই অপটেন ইন ইংলিছ। মাৰ্কৰ ঠাইত অপটেন লিখিব লাগিব, তেতিয়াহে শুদ্ধ হ'ব। 4 নম্বৰ সেন্টেন্স হ'ল হি উইল গ' জাষ্ট নাও। তেওঁ এইমাত্ৰ যাব। জাষ্ট নাও সদায় প্ৰেজেণ্ট পাৰফেক্ট টেন্সত ব্যৱহাৰ কৰা হয়। ইয়াত ফিউচাৰ টেন্সৰ গঠন প্ৰণালী লিখা আছে, সেন্টেন্সটো ভুল হৈ আছে। যদি আমি ফিউচাৰ টেন্সটো বাহাল ৰাখোঁ, তেতিয়াহ'লে জাষ্ট নাও নহ'ব, শ্বৰ্টলি দিব লাগিব। শ্বৰ্টলি মানে কম সময়ৰ ভিতৰত। তেওঁ কম সময়ৰ ভিতৰত যাব। জাষ্ট নাও সদায় প্ৰেজেণ্ট পাৰফেক্ট টেন্সত ব্যৱহাৰ হয়। ফিউচাৰ টেন্সত জাষ্ট নাও ব্যৱহাৰ নহয়, ইয়াত শ্বৰ্টলি দিব লাগিব। 5 নম্বৰ সেন্টেন্স হ'ল হি ইজ কাৱাৰ্ড পাৰ্চন। তেওঁ এজন কাপুৰুষ ব্যক্তি। যদি শুদ্ধ কৰি লিখোঁ, হি ইজ এ কাৱাৰ্ড, তেওঁ এজন কাপুৰুষ। ইয়াত ব্যক্তি লিখাৰ প্ৰয়োজন নাই, পাৰ্চন লিখাৰ প্ৰয়োজন নাই। কাৱাৰ্ড লিখিলে আমি বুজিব পাৰিম যে তেওঁ এজন কাপুৰুষ ব্যক্তি। ইয়াত পাৰ্চন লিখাৰ প্ৰয়োজন নাই, হি ইজ এ কাৱাৰ্ড। 6 নম্বৰ সেন্টেন্স হ'ল শ্বি প্ৰিফাৰ্ছ টি দেন কফি। এই প্ৰিফাৰ্ছ শব্দটো মই প্ৰিপজিশ্যনত লিখি দিছিলোঁ। প্ৰিফাৰ্ছ থাকিলে প্ৰিফাৰ্ছৰ লগত এটা প্ৰিপজিশ্যন হয়, সেই প্ৰিপজিশ্যনটো হ'ল টু। ইয়াত দেন দিয়া আছে, এই সেন্টেন্সটো ভুল। আমি শুদ্ধ কৰি লিখিলে শ্বি প্ৰিফাৰ্ছ টি টু কফি। প্ৰিফাৰ্ছৰ লগত টু হয়, শ্বি প্ৰিফাৰ্ছ টি টু কফি। ইয়াত দেনৰ ঠাইত টু দিব লাগিব, কাৰণ প্ৰিফাৰ্ছৰ লগত টু প্ৰিপজিশ্যন হয়। 7 নম্বৰ সেন্টেন্স হ'ল হি আস্কড মি হোৱেৰ আই লিভ। তেওঁ মোক সুধিছিল মই ক'ত বাস কৰোঁ। এই সেন্টেন্সটো যদি মই শুদ্ধ কৰি লিখোঁ, হি আস্কড মি হোৱেৰ আই লিভড। সেন্টেন্সটোৰ প্ৰথম অংশটো পাষ্ট টেন্সত লিখা আছে আস্কড। এইখিনি হি আস্কড মি, এইখিনি পাষ্ট টেন্সত লিখা আছে, গতিকে পৰৱৰ্তী অংশটো পাষ্ট টেন্সত লিখিব লাগিব। ইয়াত প্ৰেজেণ্ট টেন্সৰ ভাৰ্ব আছিল, পাষ্ট টেন্সত লিখি দিছোঁ, পাষ্ট টেন্সৰ হৈ গ'ল। নিশ্চয় আপোনালোকে বুজিবলৈ সক্ষম হৈছে, একেবাৰে সহজ। আপোনালোকে সেন্টেন্সসমূহ একেলগে লিখি প্ৰেক্টিছ কৰিব। আৰু যিসকলে মোৰ ভিডিঅ'টো নতুন চাই আছে, আপোনালোকলৈ মোৰ অনুৰোধ, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। মই পৰৱৰ্তী ভিডিঅ'ত আৰু ধুনীয়া ইৰৰ চেনেলছ লৈ আহিম। আজি ইয়াতে সামৰিছোঁ। ভালে থাকক, সুস্থ থাকক।